Hello everyone, আশা কৰোঁ তোমালোকে কোৰ্ছৰ ভিডিঅ'বোৰ চাই আছা অৰ্থাৎ HSLC 2026 ৰ বাবে যিটো মই ম্যাথমেটিক্সৰ কোৰ্ছ লঞ্চ কৰিছো আশা কৰোঁ তোমালোকে সেই কোৰ্ছৰ ভিডিঅ'বোৰ চাই আছা যিসকলে গম পোৱা নাই মই তেওঁলোকক কৈ দিওঁ যে মই 2026 ৰ বাবে অৰ্থাৎ HSLC 2026 ৰ বাবে মই ম্যাথমেটিক্সৰ কোৰ্ছ এটা আগবঢ়াইছো তোমালোকৰ বাবে ঠিক আছে সো এই কোৰ্ছটোত কি হ'ব Chapter wise সকলোবোৰ কনসেপ্ট আমি ডিসকাস কৰিম আৰু chapter wise এক্সাৰসাইজৰ প্ৰতিটো কোৱেশ্চনৰ সলিউশন ডিসকাস কৰিম বুলি মই ভাবিছো সো তোমালোকে সাপোৰ্ট কৰি থাকিলে মই ভিডিও দি গৈ থাকিম ঠিক আছে সো যিসকল ষ্টুডেন্টে ইয়াৰ আগৰ ভিডিওবোৰ চোৱা নাই পুনৰালোচনা প্লেলিষ্টৰ সো সেই প্লেলিষ্টটো মই ডেসক্ৰিপচনত দি থৈছো বা তোমালোকে চেনেলটোত গৈ প্লেলিষ্ট সেকশনত গলে তোমালোকে দেখিবলৈ পাবা ভিডিওবোৰ ঠিক আছে সো আজিৰ ভিডিওটোত মই কি কৰিম আজিৰ ভিডিওটোত মই অনুশীলনী R3 কোৱেশ্চন নম্বৰ 6 ৰ সলিউশনটো ডিসকাস কৰিম বা 6 7 8 মই চাই লওঁ কিমান কেটা ডিসকাস কৰিব পাৰো সো ডিসকাস কৰিম সো তোমালোকে ইয়াৰ আগৰ ভিডিওবোৰ চাবলৈ প্লেলিষ্টটোত গলে হ'ল সো তোমালোকে তাত সিৰিয়ালি সকলোবোৰ ভিডিও দেখিবলৈ পাবা অনুশীলনী R1 ৰ হক বা অনুশীলনী R2 ৰ হক বা বিভিন্ন ভিডিও হক ঠিক আছে সো এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 6 ত কি দিয়া আছে নিম্নলিখিত সংখ্যা কেইটাৰ ঘনমূল উলিওৱা ঠিক আছে না জি কেটা সংখ্যা দিয়া আছে ইয়াৰ ঘনমূল আমি উলিয়াব লাগে এটা ঘনমূল উলিয়াবলৈ আমি কি কৰিম মৌলিক উৎপাদক বিশ্লেষণ কৰিম আৰু তাৰ দ্বাৰা আমি সহজে ঘনমূল উলিয়াই দিব পাৰিম সো কোৱেশ্চন নম্বৰ 6 ৰ নম্বৰ 1 হেতু কি দিয়া আছে হেতু দিয়া আছে 1331 দিয়া আছে 1331 ঠিক আছে ইয়াৰ আমি কি উলিয়াব লাগে ঘনমূল উলিয়াব লাগে হয়নে সো নিম্নলিখিত সংখ্যা কেইটা ঘনমূল উলিওৱা ঠিক আছে সো তোমালোকে তো জানাই মৌলিক উৎপাদক বিশ্লেষণ কেনেদৰে কৰে সো 1331 মই লিখি ললো এতিয়া মই হৰণ কৰি গৈ থাকিম প্ৰথমে মই চাম 2 এ হৰণ কৰিব পাৰি নে নোৱাৰি তাৰপিছত চাম 3 এ হৰণ কৰিব পাৰি নে 3 এ 6 হ'ব 7 8 3 এও নোৱাৰি তাৰপিছত 4 এও নাযায় 5 এ নাযায় 6 ৰে না যায় 7 ৰে যাব নেকি 7 ৰে যাব নেকি মই হৰণ এটা কৰি চাওচোন বাৰু 7 এগুণ 7 তাৰপিছত 5 হৈ গল 53 7 7 গুণ 49 ইফালে হৈ গল 4 1 নহব 7 ৰেও না যায় এটো 11 যাব নেকি বাৰু 11 যাব যেন লাগিছে মই চাই লওঁ 1331 ক মই 11 হৰণ কৰি চাওঁ 11 এগুণ 11 2 23 11 দুগুণ 22 1 1 নামি আহি গল আকৌ 11 এগুণ 11 সো মিলি গল মানে 11 যাব 11 আমি হৰণ কৰিব পাৰো 11 121 বাৰ যায় 121 ক আকৌ 11 যাব সো 11 হৈ গল মানে মই কি লিখিব পাৰো এটাকে 1331 11 কিউব লিখিব পাৰিছনে মই 11 কিউব বুলি ইয়েস সো হেয়ে হে বা আকৌ এটাকে দিলু সো কিউব ৰুট অফ 1301 কিমান হ'ব 11 হ'ব ঠিক আছে নে মানে বৰ্গমূল কিমান পালো আমি 11 পালো সো তোমালোকে এটো পঢ়িব জানা নহয় এটো কেনেদৰে পঢ়ে কিউব ৰুট অফ 1331 সো ইয়াৰ বৰ্গমূল পালো আমি 11 ঠিক আছে নে সৰি বৰ্গমূল কৈ আছো নেকি বাৰু ঘনমূল ঠিক আছে নে ঘনমূল হ'ব সো এই সংখ্যাটোৰ ঘনমূল কিমান হ'ব 11 হ'ব কাৰণ এটো মই কিউব কৰোতে মানে ইয়াৰ ঘন কৰোতে মই এটো পাইছো ঠিক আছে 11 ৰ ঘন হৈছে এইটো সো ইয়াৰ ঘনমূল কি হ'ব 11 হ'ব ঠিক আছে নে ইয়াৰ ঘনমূল কি হ'ব 11 হ'ব ঠিক আছে সো আশা কৰোঁ তোমালোকে বুজি পাইছাই সো এতিয়া মই যাওঁ কোৱেশ্চন নম্বৰ 2 লৈ কোৱেশ্চন নম্বৰ 2 লৈ যাওঁ সো কোৱেশ্চন নম্বৰ 2 কি দিয়া আছে 1728 দিয়া আছে 1728 দিয়া আছে 1728 সো ইয়াৰ এতিয়া মই কি কৰিম মৌলিক উৎপাদক বিশ্লেষণ কৰিম তাৰপিছত আমি ঘনমূল উলিয়াই দিব পাৰিম ঠিক আছে এতিয়া মই 2 এ কৰিব পাৰিম নে নিশ্চয় পাৰিম 2 8 গুণ 16 হ'ব 1 নামি আহিব 12 2 6 গুণ 12 8 ক আকৌ 4 এ যাব মানে 2 এ 4 বাৰ যাব
তাৰপিছত আকৌ 2 চাওঁ 2 4বাৰ গ'ল 3বাৰ গ'ল 2বাৰ গ'ল 2 আকৌ যাব 2বাৰ গ'ল 16 বাৰ গ'ল 2 আকৌ যাব এবাৰ গ'ল তাৰপিছত 0 হ'ল 8 বাৰ গ'ল তাৰপিছত 2 আকৌ যাব 5 4 2 আকৌ যাব 27 2 এবাৰ নাযায় 27ক 2 নাযায় এবাৰ 3 যাব 3 9 গুণ 27 3 3 গুণ 9 হৈ গ'ল ইয়াত চোৱা কি আছে 2 কেইটা আছে চোৱা ঠিক আছে নে মই এবাৰ তিনটাকে জোৰা কৰিম 2 3টা আছে এফালে তাৰপিছত আকৌ 2 এফালে 3টা আছে হয় আকৌ এফালে আকৌ 3 3টা আছে মানে মই কি লিখিব পাৰো এটাকে 1728 is equal to 2 cube into 2 cube into 3 cube হয়নে 3 cube লিখিব পাৰো ঠিক আছে হৈ গ'ল সো বৰ্গমূল কিমান পাম আমি এতিয়া কিউব ৰুট অফ 1728 is equal to কিমান হ'ব ইয়াৰ পৰা এটা আহিব হয়নে তিনটাকে তো মই জোৰা কৰিলুৱে মানে ওপৰতো 3 3 কে আছে কিউব হিচাপে সো ইয়াৰ পৰা আহিব 2 ইয়াৰ পৰা আহিব 2 আৰু ইয়াৰ পৰা আহিব 3 মানে 3 দুগুণ 6 6 দুগুণ 12 ঠিক আছে নে 12 হ'ব आंसर মানে 12 ৰ কিউব কৰিলে আমি কিমান পাও 1728 পাও ঠিক আছে ওকে হৈ গ'ল সো এতিয়া মই কোৱেশ্চন নম্বৰ 3 লে যাম ঠিক আছে সো কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে 2197 আছে ঠিক আছে সো 2197 ৰ এতিয়া আমি কি কৰিম হেকে আৰু ঘনমূল উলিয়াম ঠিক আছে সো তোমালোকে ভিডিওটো পজ কৰি এবাৰ ট্ৰাই কৰাচোন তাৰপিছত মই কৰিম হৈ গ'ল সো ঠিক আছে বলা 2197 সো ইয়াক মই কৰি চাওঁ মই 9 3 এখন কৰিব পাৰিম নে 3 ৰে 16 17 18 19 3 না যাব নেকি হয়নে মানে 10 17 18 19 3 না যায় ওকে তাৰ পিছত আমি সাম 4 না যায় 5 না যায় 6 না যায় 7 যায় নেকি এক হৈ গ'ল তাৰপিছত 2 7 না যায় কি হে যাব ইয়াক ভাবচোন তোমালোকে 11 যাব নেকি 13 গৈছে চোন 13 গৈছে 13 গৈছে 169 বাৰ ঠিক আছে তোমালোকৰ হৰণ কৰিছোৱা 2197 যদি 13 হৰণ কৰা তেতিয়ালে তোমালোকে পাবা 169 আকৌ 169 আকৌ 13 যাব 13 বাৰ যায় ঠিক আছে নে মই জানো সো তোমালোকে আই থিংক জানা 169 টু কিহৰ বৰ্গ হয় 13 ৰ বৰ্গ হয় কাৰণ মই লিখি দিব পাৰিলো 13 বাৰ গ'ল ঠিক আছে সো হৈ গ'ল আৰু সো কি হৈ গ'ল এটোৱে হল যে 2197 ৰ ঘনমূল 2197 ৰ যেটো ঘনমূল উলাব হেতু কিমান হ'ব 13 হ'ব হয়নে ইয়া আগৰ লাইনটো লিখা নাই তোমালোকে তো বুজি পাইছে 13 স্কয়াৰ হোৱাৰ কাৰণে 13 হৈ যাব ঘনমূল সৰি 13 স্কয়াৰ বুলি কি কৈছো 13 কিউব হৈ গলে 13 যেহেতু কিউব বুলি মই লিখিব পাৰো সো সেই কাৰণে ঘনমূল কিমান ওলাইছে 13 ওলাইছে ঠিক আছে নে সো ঠিক আছে ইয়াৰ পিছত কোৱেশ্চন নম্বৰ 4 টো চাও কোৱেশ্চন নম্বৰ 4 ত দি আছে 2744 আছে কোৱেশ্চন নম্বৰ 4 2744 ঠিক আছে লিখিছুনে ভালদৰে 2744 ওকে তোমালোকে ভিডিওটো পজ কৰা আৰু এবাৰ ট্ৰাই কৰা তাৰ পিছত মই ট্ৰাই কৰিম ঠিক আছে হৈ গ'ল বলা সো এতিয়া চাও 2 যাব না 2 নিশ্চয় যাব 2 এবাৰ গ'ল তাৰপিছত 2 ৰে 3 বাৰ গ'ল তাৰ পিছত এক নামি হৈ গ'ল 14 2 7 গুণ 14 2 2 গুণ 4 2 আকৌ যাব 6 বাৰ এক নামি হৈ গ'ল 17 গ'ল 2 8 গুণ 16 এক নামি হৈ গ'ল 12 হৈ গ'ল 2 6 গুণ 12 2 আকৌ যাব 3 বাৰ 4 বাৰ 3 বাৰ 3 যাব এবাৰ 3 ৰে এবাৰ 3 না যায় 3 না যায় 3 না যায় 3 ৰে না যাব ইয়াক 7 যাব 7 যাব 7 4 গুণ 28
28 হোৱাৰ কাৰণে 6 নামি হৈ গ'ল 63 7 9 গুণ 63 আকৌ 7 ৰে যাব 7 ৰে 7 বাৰ গ'ল ঠিক আছে নে ওকে ইয়াত মই কি দেখিছোঁ 2 কিউব দেখিছোঁ এফালে 7 কিউব দেখিছোঁ মানে মই এটেকে 2744 ইজ ইকুৱেল টু মই কি লিখিব পাৰিম 2 কিউব ইনটু 7 কিউব বুলি লিখিব পাৰিম সো সেয়েহে কিউব ৰুট অফ 2744 ইজ ইকুৱেল টু কিমান হ'ব 2 ইনটু 7 হ'ব আৰু 2 ইনটু 7 হ'লে 14 হৈ যাব ঠিক আছে নে বুজি পাইছা সো 14 ৰ কিউব কৰিলে আমি 2744 পাওঁ সো এইটো হৈছে এনসাৰ 14 হৈছে এনসাৰ ঠিক আছে সো 6 ৰ গুটেকেটা সলিউশন হৈ গ'ল এতিয়া আমি 7 ত যাওঁ 7 টো কি কৈছে কোৱেশ্চন নম্বৰ 7 ত কি কৈছে উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল উলিওৱা এতিয়াতো উৎপাদক বিশ্লেষণে কৰিলো হয়নে নহয় মানে কোৱেশ্চন নম্বৰ 6 ত ডাইৰেক্ট কৈ দিছিল যে ঘনমূল উলিওৱা বুলি তেতিয়াও আমি উৎপাদক বিশ্লেষণে কৰিলো আৰু এতিয়া কৈ দিছে ডাইৰেক্ট যে উৎপাদক বিশ্লেষণ পদ্ধতিয়ে কৰা এনে উৎপাদক বিশ্লেষণ পদ্ধতিয়ে কৰিব লাগিব ঘনমূল উলিয়াবলৈ সো সেইটো কৰিলে হ'ল ঠিক আছে সো 7 ৰ 1 টো চাওঁ এবাৰ 3375 ঠিক আছে নে ভিডিওটো পজ কৰি ট্ৰাই কৰিলা নে বলা এটা মই আৰম্ভ কৰো ইয়াক কি হে যাব 3 এ যায় নেকি 7 পাছে 12 15 16 17 18 3 এ যাব 3 ৰে যাব 3 এ কৰি চাওঁ 3 ৰে কৰি চাওঁ মই 11 3 2 গুণ 6 1 5 15 3 5 গুণ 15 আকৌ 3 এ যায় নেকি 5 6 7 8 9 3 আকৌ যাব 3 3 গুণ 9 2 নামি আহি গ'ল 22 3 7 গুণ 21 1 নামি আহি গ'ল 15 3 5 গুণ 15 ঠিক আছে লিখিছো না यस 3 আকৌ যাব 3 গুণ 3 3 2 গুণ 6 3 5 গুণ 15 হল নে তাৰ পিছত 3 এ যাব নে না যায় 3 এ না যাব এবাৰ 5 এ যাব 5 এ 25 বাৰ যায় আকৌ 5 এৰে 25 আকৌ 5 বাৰ যাব মানে কিমান দেখিছো ইয়াত 3 তিনটা দেখিছো 5 তিনটা দেখিছো মানে মই এটাকে কি লিখিব পাৰো 3375 ইজ ইকুৱেল টু 3 কিউব ইনটু 5 কিউব সো হেহে কি হ'ব কিউব ৰুট অফ 3375 ইজ ইকুৱেল টু কিমান পালো আমি 3 into 5 পালো 3 into 5 পালো মানে কিমান হৈ যাব এনসাৰ কিমান হৈ যাব 15 হ'ব 3375 ৰ ঘনমূল উলিয়ালে আমি এনসাৰ কিমান পাইছো 15 ঠিক আছে সো এতিয়া আমি চাও কোৱেশ্চন নম্বৰ 2 ত কি আছে ইন্টাৰেষ্টিং হয় নে ইন্টাৰেষ্টিং লাগিছে নে নাই সো ভিডিওটো লাইক কৰা আৰু কি কৰিবা সাবস্ক্ৰাইব কৰি দিয়া যদি কৰা নাই আৰু তোমালোকৰ ফ্ৰেণ্ডছৰ মাজতো শেয়াৰ কৰি দিব পাৰা এই চেনেলটো যাতে তেওঁলোকৰো উপকাৰ হয় সো এতিয়া মই 7 নম্বৰ কোৱেশ্চন নম্বৰ 2 টো চাই লওঁ কি আছে নম্বৰটো কি দিছে তোমালোকে কিতাপত চোৱা আৰু কোৱা কি দি আছে 4913 ঠিক আছে নে 4913 4913 ইয়াৰ এতিয়া আমি কি উলিয়াব লাগিব ঘনমূল উলিয়াব লাগিব 2 এ হৰণ যায় নে না যায় 3 এ হৰণ যায় নে 13 14 15 16 17 3 এও না যায় 7 এ যাব নে 7 এ 49 যাব লাষ্ট 13 ক না যায় আকৌ সো হেতু নহব তাৰ পিছত আমি চাও 11 এ যায় নেকি 11 এ যায় নেকি চাওচোন বা এবাৰ ট্ৰাই কৰি 11 এবাৰ হৰণ এটা কৰি চাওচোন বাও 11 4 গুণ 44 5 51 11 4 গুণ 44 না যাব 73 হৈ গ'ল না যায় 13 এ যায় নেকি 13 এখন যায় যেন লাগে চাই লওঁ সো 13 2 গুণ 26 13 3 গুণ 39 13 3 গুণ 39 10 নামি আহিল 1 হৈ গ'ল 13 7 গুণ 91 আকৌ 10 হৈ গ'ল আকৌ 10 নামিল 103 হ'ল কি হ'ব হা
11 8 গুণ কিমান নো চোৱাচোন বাৰু 8 3 গুণ 24 হয় 8 9 10 104 হয় সো 13 নাযায় তাৰ পিছত কি হ'ব মৌলিক সংখ্যা 13 পিছত মৌলিক সংখ্যা কি আছে 17 সো 17 হৰণ কৰি চোৱা এটা কোনোবাই সুধিব পাৰে যে ডাইৰেক্ট কিয় কৈ দিলো মৌলিক সংখ্যায়ে কৰা বুলি কাৰণ এটো মৌলিক উৎপাদক বিশ্লেষণ হয় ঠিক আছে নে কাৰণ এটো মৌলিক উৎপাদক বিশ্লেষণ হয় সেই কাৰণে তুমি মৌলিক সংখ্যা দি হৰণ কৰিব লাগিব যদি তুমি 2 ৰ পৰা আৰম্ভ কৰি সিৰিয়ালি আহি থাকা তেতিয়া হলে তুমি মন কৰিছানে মই একদম সিৰিয়ালি আহি আছো মানে 2 ৰ পৰা আৰম্ভ কৰি চাই আহি আছো সো এনেকৈ যদি তুমি সিৰিয়ালি আহা ইচ্ছা কৰিলেও তুমি যৌগিক সংখ্যা দি হৰণ কৰিব নোৱাৰিবাই তুমি ঠিক আছে না কাৰণ এটো মৌলিক উৎপাদক বিশ্লেষণ হয় মানে মৌলিক উৎপাদক বিশ্লেষণ কৰিলে তুমি ইচ্ছা কৰিলেও যৌগিক সংখ্যা দি হৰণ কৰিব নোৱাৰা তুমি যদি তুমি সিৰিয়ালি নাহা তেতিয়ালে তুমি যৌগিক সংখ্যা ডাইৰেক্ট এটা কৈ দিব পাৰা ঠিক আছে নে ধৰো মই এটো কৈছো 16 আছে তো 16 মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগে দেই কোনবাইটো এনেকৈ লিখি দিব পাৰে 4 4 কিন্তু 4 টো এটা যৌগিক সংখ্যা হল হয় নে নহয় 4 টো এটা যৌগিক সংখ্যা হল সো সেই কাৰণে এটো মৌলিক উৎপাদক বিশ্লেষণ হল জানো সো এটো মৌলিক উৎপাদক বিশ্লেষণ নহল মৌলিক উৎপাদক বিশ্লেষণ হ'বলৈ হলে কি কৰিব লাগিব 16 কি কৰিব লাগিব 2 ৰ পৰা আৰম্ভ কৰিব লাগিব 2 এ যায় নে যায় যদি 2 এ যায় তেতিয়ালে 2 এ কৰা ঠিক আছে নে 2 এ যদি যায় তেতিয়ালে 2 এ কৰা কাৰণ 2 টো এটা মৌলিক সংখ্যাই হয় হয়নে নহয় আমি সিৰিয়ালি যাম মানে সৰুৰ পৰা ডাঙৰলৈ যাম প্ৰথমে চাম 2 এ হৰণ যায় নে নেকি যদি 2 এ হৰণ না যায় তেতিয়া হলে আমি সেকেন্ড স্টেপত যাম ন 3 এ হৰণ যায় নে নেকি হেতু চাম 2 এ হৰণ যায় 2 এ 8 বাৰ তাৰছত 2 এ আকৌ 4 বাৰ 2 এ 2 বাৰ সো এটো হ'ব কাৰেক্ট এটো হ'ব মৌলিক উৎপাদক বিশ্লেষণ এটো মৌলিক উৎপাদক বিশ্লেষণ নহয় কাৰণ আমি মৌলিক সংখ্যা ব্যৱহাৰ নকৰিলো ইয়াত যৌগিক সংখ্যা ব্যৱহাৰ কৰিলো সো সেই কাৰণে কৈছো ঠিক আছে ওকে ব্যাক টু দা পইণ্ট আমি 13 চালো 13 হৰণ নগল 17 এতিয়া চাম 17 হৰণ যাব নেকি চাম 17 টো এটা মৌলিক সংখ্যা হয় 17 কৰি চাম যায় নে না যায় ঠিক আছে 17 কৰি চোৱা 17 কৰি চোৱা যাব নে না যায় সো 4913 17 into 2 কৰিলে কিমান হয় 17 into 2 কৰিলে 34 হ'ব 34 হয় আৰু 9 পা 4 গল থাকিল 3 হয়নে নে 4 হা নে 5 ঠিক আছে 9 পা 4 গল থাকিল 5 ঠিক আছে এতিয়া 4 পা 3 গল থাকিলে ওকে 15 হৈ গল এতিয়া 151 আছে 151 ক 17 কেইবাৰ যাব পাৰে 8 বাৰ কৈছোচোন 7 গুণ 9 7 গুণ 56 8 8 পাছে 13 136 ওলাল মানে 136 ওলাল আৰু তুমি আৰু 9 এটো এনো না যায় মই এনে কৈ চাইছো 7 9 গুণ 63 153 দেখিছা 153 হৈ গল সো কেনে এটো নহব 8 লিখিব লাগিব মানে 17 না যায় গম পাইছা না তুমি 7 লিখিব লাগিব নে যাব না না যায় চাই লওঁ ৰবা 8 লিখিলো দেই 17 8 গুণ কিমান হয় 136 লিখিলো তাৰছত বাকি থাকিব 11 পা 6 গল থাকিল 5 4 পা থাকিল ওকে 15 ঠিক আছে 15 ওকে আকৌ এবাৰ 3 হৈ গল এবাৰ যাব 153 হৈ গল নহয় সো 17 9 বাৰ যাব ওকে বা অৰ্থাৎ আমি ধৈৰ্যৰ ফল পালো ধৈৰ্য ধৰি আমি কৰি থাকিলো 17 আৰু 17 কৰাৰ পিছত আমি পাই গলো 289 হয় দেখিলা নে 2 ৰ পৰা আৰম্ভ কৰিলো আমি 2 ৰ পৰা আমি আৰম্ভ কৰি গৈ থাকিলো ট্ৰাই কৰি গৈ থাকিলো 2 এ না যায় তাৰছত চালো 5 এ যাব নে তাৰছত এনেকৈ সিৰিয়ালি গৈ লাষ্টত 17 হে গল সো এটো কি লিখিবা 17 এ যাব হয় না 17 কেইবাৰ যায় 289 বাৰ 289 বাৰ যায় 17 ঠিক আছে সো 289 টো দেখি কিবা কিবি লাগিছে নে নিশ্চয় লাগিছে 17 into 17 কৰিলে 289 হয় 17 ৰ স্কয়াৰ কিমান 289 সো সেই কাৰণে 289 ন পুনা মই 17 লিখিলো বা তোমালোকে এনেকৈ কৰি চাব পাৰা ঠিক আছে মানে তোমালোকৰ মনত থাকিলে ভাল 1 ৰ পৰা 20 লৈকে থকা সংখ্যাবোৰৰ স্কয়াৰ কৰিলে কিমান হয় হেতু জানিব লাগে তোমালোকে ঠিক আছে না মুখত থাকিব লাগে তেতিয়াহলে তুমি ক্যালকুলেশন কৰোতে সময় কম লাগে বা সেটোৱে কথা ক্যালকুলেশনৰ সময় কম লাগে আৰু তুমি স্পিডত কৰিব পাৰা ঠিক আছে এতিয়া মানে
ঘনমূল কিমান পালো আমি 17 তিনটা আছে নে নহয় 17 তিনটা থকাৰ কাৰণে ইয়াৰ ঘনমূল কিমান হ'ব 4913 কিউব ৰুট অফ 4913 ঘনমূল হ'ব 17 সো হৈ গল এতিয়া চাও কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে কোৱেশ্চন নম্বৰ 3 কি দিয়া আছে চাও এটো কিমান আছিল কোৱেশ্চন নম্বৰ 7 আছিল কোৱেশ্চন নম্বৰ 7 ৰ 3 দিয়া আছে 9261 9261 আছে 9261 এটুক যাব নেকি কিহেৰা যাব নেকি দুয়ে তো না যায় একক অক্ষৰত এক আছে দুয়ে না যায় তিনিয়ে যাব নেকি ন 10 হৈ গল তিনিয়ে যাব 3 3 গুণ 9 তাৰছত 2 নামি আহি গল 0 6 26 হৈ গল 3 8 গুণ 24 2 নামি আহি গল 21 3 7 গুণ 21 7 8 হ'ব 15 16 17 18 আকৌ 3 এ যাব 3 ৰে 10 বাৰ গল 2 বাৰ গল 3 2 গুণ 6 2 27 3 9 27 হৈ গল আকৌ 3 এ যাব নে 10 12 3 আকৌ যাব 3 3 গুণ 9 1 12 3 4 গুণ 12 3 3 আকৌ যাব নে 4 5 6 7 8 9 10 3 এ না যায় এবাৰ 7 এ যাব 7 এ যাব 7 4 গুণ 28 তাৰ পিছত 4 5 6 63 7 9 গুণ 63 49 হল 49 ৰ 7 আকৌ যায় 7 হৈ গল ওকে মিলি গল নে 3 স্কয়াৰ 7 সৰি 3 কিউব 7 কিউব ঠিক আছে সো মানে আমি কিমান পালো 9261 = 3 কিউব * 7 কিউব পালো অৰ্থাৎ ঘনমূল উলিয়ালে কিমান হ'ব অৰ্থাৎ কিউব ৰুট অফ 9261 কইলে আমি কিমান পাম 3 * 7 পাম হয় না 3 * 7 ইয়াৰ পৰা 3 আহিল ইয়াৰ পৰা 7 আহিল সো কিমান হৈ গল 21 সো आंसर আমি কিমান পালো 21 পালো ঘনমূল 21 পালো এতিয়া আমি কোৱেশ্চন নম্বৰ 4 লৈ যাম 7 ৰ কোৱেশ্চন নম্বৰ 4 তাত কি দিয়া আছে ঠিক আছে ওকে এটা এটো ট্রাই করো 2 এ যাব না 2 এ যাব 2 6 গুণ 12 এক নামে আগল 18 2 9 গুণ 18 2 1 গুণ 2 4 2 আকৌ যাব 2 3 গুণ 6 2 4 গুণ 8 1 11 2 5 গুণ 10 1 12 2 6 গুণ 12 2 আকৌ যাব 2 17 গুণ 34 তাৰছত 2 2 গুণ 4 2 2 গুণ 4 1 16 2 8 গুণ 16 2 আকৌ যাব 2 8 গুণ 16 1 12 2 6 গুণ 12 4 2 এ 4 বাৰ 3 বাৰ 2 বাৰ ঠিক আছে নে আছে সো ওকে তাৰছত আকৌ 2 এ যাব নে 2 আকৌ যাব 2 2 গুণ 4 2 1 গুণ 2 তাৰপিছত 2 6 গুণ 12 ঠিক আছে আকৌ 2 এ যাব নে 2 এ এবাৰ মানে 10 বাৰ মানে আকৌ এক নামে হ'ল 16 2 8 গুণ 16 2 আকৌ যাব নিশ্চয় 2 আকৌ যাব নিশ্চয় 3 এ যাব এবাৰ 27ক 3 এ যাব এবাৰ সো 3 9 গুণ 27 3 3 গুণ 9 হৈ গল আৰু দেখিলা হৈ গল সো ইয়াত আমি 2 কিউব এটো ইয়াত হ'ব ঠিক আছে নে 2 কিউব হল এখিনিত এইখিনি পা এখিনিলে আকৌ 2 কিউব হ'ব এইখিনি পা এখিনিলে আকৌ 2 কিউব হ'ব এইখিনি পা এখিনিলে হৈ যাব 3 কিউব ঠিক আছে সো এটাকে কিউব ৰুট অফ 13824 মানে মই কিমান পালো কব পাৰিবানে কিমান পালো 2 2 2 3 2 into 2 into 2 into 3 হ'ব এবাৰতে লিখি দিলো আৰু ঠিক আছে বুজি পাইছা নে 2 2 2 3 সো 2 2 2 কইলে 8 হয় 8 3 গুণ কিমান হয় 24 8 3 গুণ হৈ যায় 24 সো হৈ গল আৰু 24 হৈছে ঘনমূল এই সংখ্যাটোৰ ঘনমূল হৈছে 24 ঠিক আছে বুজি পালা হৈ গল আৰু
সো আজিৰ ভিডিওটো ইমানেই ভিডিওটো অকমান লম্বা হৈছে সেইকাৰণে মই এই ভিডিওটো এখিনতে এন্ড কৰিছো অৰ্থাৎ আজিৰ এই ভিডিওটোত আমি ডিসকাস কৰিলো কোৱেশ্চন নম্বৰ 6 আৰু 7 ৰ সলিউশন ইয়াৰ পিছত মই কোৱেশ্চন নম্বৰ 8 ৰ সলিউশনটো ডিসকাস কৰিম ঠিক আছে নে কোৱেশ্চন নম্বৰ 8 ত কি আছে উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল অনুমান কৰি লিখা ঠিক আছে নে এতিয়া আমি উৎপাদক বিশ্লেষণ কৰি লিখিছিলো হয় উৎপাদক বিশ্লেষণ নকৰাকৈ কেনেকৈ কৰিব পাৰি অনুমান কৰি কৰিব লাগিব কিন্তু এটো সো ঠিক আছে সো হেতু আমি নেক্সট ভিডিওত সাম নেক্সট ভিডিওত ডিসকাস কৰিম সো তোমালোকে যদি প্লেলিষ্টৰ ইয়াৰ আগৰ ভিডিওবোৰ যদি চোৱা নাই তেতিয়াহলে ডেসক্ৰিপচনত দিয়া প্লেলিষ্টত গৈ বা চেনেলৰ প্লেলিষ্ট সেকশনত গৈ পুনৰালোচনা নামৰ যেটো প্লেলিষ্ট আছে হেতুত গৈ তোমালোকে চাব পৰা ভিডিওবোৰ ঠিক আছে সো আজিৰ ভিডিওটো মই এখিনতে এন্ড কৰিছো সো বাই বাই